কাৰ দিনত হাজোত হয়গ্ৰীব মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ ৰঘুদেৱ। নেক্সট কুৱেশ্যন, দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে? উত্তৰ 1931 চনত। নেক্সট কুৱেশ্যন, অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? উত্তৰ 2খন। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 25 জানুৱাৰী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালাটোৰ নাম কি? উত্তৰ বৰাইল পৰ্বতমালা। GST কেই প্ৰকাৰৰ? উত্তৰ 4 প্ৰকাৰৰ। নেক্সট কুৱেশ্যন, কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হেনৰি কটন আছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ স্বৰ্গনাৰায়ণ। নেক্সট কুৱেশ্যন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ 1946 চনত। নেক্সট কুৱেশ্যন, দেওলাংখুইৰ গ্ৰন্থৰ ৰচক কোন? উত্তৰ ৰীতা চৌধুৰী। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল? উত্তৰ গদাধৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যন, চুকাফা ক'ৰ পৰা আহিছিল? উত্তৰ চীন দেশৰ পৰা। নেক্সট কুৱেশ্যন, অসমীয়া সংস্কৃতিৰ মূল ভেটি কি? উত্তৰ সমন্বয়। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? উত্তৰ বুধ গ্ৰহৰ। নেক্সট কুৱেশ্যন, আহোমসকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায়? উত্তৰ চকলং নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, নামঘোষা কোনে লিখিছিল? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱে। নেক্সট কুৱেশ্যন, প্ৰেম আৰু ৰ'দালিৰ কবি বুলি কাক জনা যায়? উত্তৰ হীৰেন ভট্টাচাৰ্যক। নেক্সট কুৱেশ্যন, গদাধৰ সিংহৰ আহোম নামটো কি? উত্তৰ চুপাতফা। নেক্সট কুৱেশ্যন, ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে? উত্তৰ 1837 চনত। নেক্সট কুৱেশ্যন, ডিছকভাৰী অফ আছাম গ্ৰন্থখনৰ লেখক কোন? উত্তৰ সতীশ চন্দ্ৰ কাকতি। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল? উত্তৰ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰ অসম সাহিত্য সভাই। নেক্সট কুৱেশ্যন, চানডুবি উৎসৱ কোনে পালন কৰে? উত্তৰ ৰাভাসকলে। নেক্সট কুৱেশ্যন, বিত্তীয় আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল? উত্তৰ গড়গাঁও। নেক্সট কুৱেশ্যন, এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে? উত্তৰ লোকসভাৰ অধ্যক্ষই। নেক্সট কুৱেশ্যন, কলিকতাত কেতিয়া অসমীয়া সাহিত্যৰ চৰা প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1872 চনত। নেক্সট কুৱেশ্যন, জাতীয় শিক্ষানীতি 1986 চনত গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল? উত্তৰ ৰাজীৱ গান্ধী।